জীৱনৰ বিয়লি বেলাত চৰম সিদ্ধান্ত বৃদ্ধ দম্পতীৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ হৈছে ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱাৰ মৃতদেহ ঘটনাস্থলীত উপস্থিত দৰং আৰক্ষীৰ উচ্চপদস্থ বিষয়া জীৱনৰ সংজ্ঞা সকলোৰে বাবে ভিন্ন কাৰোবাৰ বাবে জীৱন মানে যদি সুখ কাৰোবাৰ বাবে দুখ ৰহস্যজনক অৱস্থাত শুৱনি কোঠাত উদ্ধাৰ হৈছে বৃদ্ধ দম্পতীৰ মৃতদেহ শুৱনি কোঠাতেই চৰম পন্থা অৱলম্বন কৰিলে ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱাই নিসংগতা অনুভৱ কৰিয়ে চৰম পন্থা লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ওচৰ চুবুৰীয়াই কৰ্মসূত্ৰে তিনি পুত্ৰ আৰু পৰিয়াল থাকে ঘৰৰ বাহিৰত বৃদ্ধ দম্পতীৰ সৈতে থাকে দুই নাতিনী নিসংগতা অনুভৱ কৰিয়ে দুই পতি পত্নীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ওচৰ চুবুৰীয়াই ভদ্ৰ বৰুৱাৰ বয়স ৭৫ আৰু জয়মতী বৰুৱাৰ বয়স প্ৰায় ৭০ বছৰ বুলি জানিব পৰা গৈছে এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ কালিৰ পৰা আইতাই মানে কৈ আছে আৰু কিবা কিবি সংসাৰী মন্দিৰত গৈছিল যাই তাৰ পৰা মানে আহি কিনে কৈছে কিয়নো গেলো মই সংসাৰী মন্দিৰত মই ইমান লাজ পাম এতিয়া মই অপৰাধ কৰিব লাগিব কিবা কিবি কৈ আছে বাৰে বাৰে সেইটো কথাই কৈ আছে তাৰপিছত ককাই আইতাই দুটাই আলোচনা কৰি আছে বাহিৰত আমি ঘুমালো আহি ঘুমাৰ পিছত কৈছে এতিয়া আমি ঘুমাওঁ এনেকৈ ক'লা তাৰপিছত দুটাই দৰ্জা মাৰিছে আৰু এনে অনদিনা দ্বিতীয়বাৰ আকৌ উঠে কালি একবাৰ উঠা নাই পুৱা আমি এনে অনদিনা উঠি দিয়ে আমাৰ দুটাকে ৭:৩০ হৈছে তেতিয়া ভণ্টিটো উঠি কিনে দৰ্জা আটা মাৰি আছে মাতা নাই তাৰপিছত এইখন অলপ খোলা যায় এইখন টানি খুলিব পৰা নাই মানুহ বোলা চলি এটাই খুলি দিছে তো খিৰিকীখন খোলা থাকে খিৰিকীখন খুলি কিনে আইতাক দেখা পাইছে দেখা পাই আটা বাঢ়ি মোৰ ওচৰলৈকে আহিছে আহি পেলাই মই কৈছোঁ কি হৈছে বুলি কওঁতে এনেকৈ কথাখিনি গম পাইছোঁ কোন কোন থাকে ইয়াতে ভণ্টিয়ে ময়ে থাকোঁ তোমালোক কি হয় আমি আমাৰ আইতা আৰু বেলেগ কোনো নাথাকে নাই দেউতা মায়ে আমি মানে তাতে উঠি গৈছিলোঁ আৰু ঘৰত কোনো নাই কাৰণে এনেকৈ আমি থাকোঁ দেউতাই তোমালোকে থাকা হয় খোৱা লোৱাৰ ক্ষেত্ৰত কি কৰে তেওঁলোকৰ খোৱা লোৱাবিলাক আমি বনাওঁ খাই আইতাই ককাই কালি আৰু কৈছে আৰু আইতাই বনাইছে কালি ভাতটো বনাই উঠি গৈছে একেলগে খাওঁ বুলি কৈছে আমি কৈছোঁ ৯টা বজাত খাম আমি তাৰপিছত আইতাই কৈছে কথা আছেতো সোনকালতে ভাতকেইটা খাবা এনেকৈ কৈছে তাৰপিছত অলপ পিছত খাম দে বুলি কওঁতে তাৰপিছত খালা আইতাই ককাই খাই উঠি খাই বুলি মাতি আমি খালোঁ খাই উঠাৰ পিছত আমাৰ ওচৰত আহি পেলাই আকৌ সেইটো কথা কৈছে মন্দিৰৰ কথাটো খাই কিহৰ কাৰণে হোৱা বুলি ভাবা এনে কিহৰ কাৰণে কৰিলে এনেই সেয়াৰে ভাবি চিন্তি মানে আগৰ পৰাই মানুহকেইটা দুটাই অৱস্থা নোহোৱা গৈছে এইবিলাক কথা ভাবিয়ে মানে পৰিয়াল আছিল খুৰা খুৰী দুযোৰা আৰু চলি আছে খুৰাটো মংগলদৈত থাকে তিনিটা পুত্ৰ আছিল হয় তিনিজনে বাহিৰত থাকে হয় দেউতা থাকে এইফালে ভণ্টিয়ে ময়ে থাকোঁ মানে এতিয়া ককা আইতা ইয়াত থাকে হয় মন্দিৰৰ কিবা হেৰিৰ কাৰণে সেনেকুৱা নেকি মন্দিৰৰ মানে কি বুলি ক'লে ৰাতিপুৱা 5 বজাত মই গম পালোঁ তেওঁলোকে মোক ফোন কৰিলে ফোন কৰাত মই কি হ'ল এনেকুৱা আমাৰ অমুক ঢুকাইছে মানে হেঙিং অৱস্থাত ছুইচাইড কৰিছে তেতিয়া মই কিছু সময় পিছত আহিলোঁ আহি চালোঁ চোৱাৰ পিছত দুজনে একে অৱস্থাতে আছে যিহেতু অন্ততঃ 10 ফুটমান ডিষ্টেঞ্চত আছে কিজানি তেওঁলোক এটা ঘৰতে আছে আৰু এওঁলোকতো আমি এনেকুৱা কোনো হেৰি দেখা নাছিলোঁ যে তেওঁলোকৰ পাৰিবাৰিক অশান্তি কিবা কিবি দেখা নাছিলোঁ আৰু ল'ৰাজন সৰুজন SSBত কাম কৰে তেখেত বৰ্তমান কৰ্মৰত হিচাপে মংগলদৈত আছে SSB কেম্পত আৰু ডাঙৰজন ইয়াৰ পৰা পাম এখন আছে পামত উঠি গৈছে তেওঁলোক বৰ্তমান তাতে থাকে আৰু ইয়াৰ তেওঁলোকৰ ডাঙৰ নাতিনী দুজনী ইয়াতে থাকে আৰু লগতে মাজুজন কৰ্মসূত্ৰে গুজৰাটত থাকে তিনিজন ভাই ককাই আৰু ছোৱালীকেইজনী বিয়াই হৈছে আৰু এওঁলোকতো আমি কোনো ধৰণৰ এনেকুৱা পাৰিবাৰিক কণ্ডল আমি দেখা পোৱা নাছিলোঁ হয়তো হীনমন্যতা ভুগিছিলে পৰিয়াল নোহোৱাৰ কাৰণে তেনেকুৱা নিঃসংগ হৈ পৰিছিলে ল'ৰাকেইজনে চোৱা চিতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিলে আৰু তেওঁলোকৰ প্ৰতি মাক দেউতাকৰ যথেষ্ট মানে মৰম স্নেহ আছিলে আমি দেখা পাইছিলোঁ আমাৰ লগতো যথেষ্ট ধৰণে কথা পতা বৰমা বৰিদাৰ বুলিয়ে মাতোঁ আৰু যোৱাকালি আমাৰ ইয়াতে মন্দিৰত এখন সভা আছিলে এই জেঠমহীয়া সভা তাতে তেওঁলোকে গৈ আৰু সুন্দৰভাৱে সেৱা কৰিছে 100 টকা এটা ৰাইজক দান কৰিছে আৰু তেওঁলোকৰ এনেকুৱা যে পৰিস্থিতিত কিবা কোনো হতাশাত ভুগি আছিলে কোনো জনা নাছিলে কাৰণটো কি বোলে তেওঁলোকে হয়তো ডিপ্ৰেশ্যনত ভুগিছিলে যাৰ কাৰণে তেওঁলোকে অসহায় বুলি ভাবি নিজকে তেনেকুৱা ওপৰত বাছি লৈছে বুলি এটা মনত অসহায় বুলি তেনেকুৱা এটা কিন্তু ঘৰুৱাভাৱে কোনো কণ্ডল নাছিলে তেওঁলোকৰ